সম্মানীয় দৰ্শকবৃন্দ, সকলোৰে প্ৰতি জনাইছোঁ আমাৰ হিয়া ভৰা শান্তিৰ অভিবাদন। সালামুন আলাইকুম তিবতুম মুবাৰাকাতান তাইয়্যিবা। যেহেতু সন্মুখত আল্লাহৰ কালাম পাঠ কৰাৰ বাবে আমি আগবাঢ়িব লৈছোঁ ইনশাআল্লাহ, গতিকে এই ক্ষেত্ৰত বিতাড়িত শয়তানৰ সকলো ধৰণৰ প্ৰৰোচনাৰ পৰা মহান আল্লাহৰ ওচৰত আমি আশ্ৰয় বিচাৰিছোঁ। ৰব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুৰুন। প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহে যেহেতু এই আল কোরআন আমাৰ বাবে নাজিল কৰিছে, গতিকে সাধ্যানুসৰি আমি আল্লাহৰ এই কিতাপ নিজে বুজাৰ চেষ্টা কৰিছোঁ। লগে লগে ইয়াৰ যি বাৰ্তা মানুহৰ মাজলৈ আমি কঢ়িয়াই লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিছোঁ। যেহেতু এনেধৰণে আল্লাহৰ বাৰ্তা প্ৰচাৰ কৰাটো আমাৰ প্ৰতি আল্লাহে আদেশ জাৰি কৰিছে। গতিকে আমাৰ এই কৰ্ম আমি কৰিবলৈ যাওঁতে আল্লাহৰ কিতাপৰ বুজ যাতে আল্লাহে আমাক বৃদ্ধি কৰি দিয়ে, এই কাম যাতে আল্লাহে আমাৰ বাবে সহজ কৰি দিয়ে, আৰু ইয়াৰ প্ৰতিটো শব্দ প্ৰতিটো আয়াত আমি আপোনালোকলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশুদ্ধভাৱে তথা স্পষ্টভাৱে যাতে আমি আপোনালোকৰ প্ৰতি দাঙি ধৰিব পাৰোঁ, সেই উদ্দেশ্যৰে আল্লাহৰ ওচৰত আমি দোৱা বিচাৰিছোঁ। ৰব্বি ইশৰাহ লি সাদৰি ওয়া ইয়াসসিৰ লি আমৰি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি। আৰু আমাৰ জ্ঞান বৃদ্ধি কৰাৰ বাবেও আল্লাহৰ ওচৰত আমি অহৰহ দোৱা বিচাৰিছোঁ, ৰব্বি জিদনি ইলমান। প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ ওচৰত অগণন কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ, যিহেতু আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক আজি আনি 343 নং খণ্ডত উপনীত কৰাইছে, 343। গতিকে প্ৰতিদিনৰ দৰে আল্লাহৰ এই কিতাপৰ মাজলৈ আমি আপোনালোক সকলোকে দাৱাত জনাই ইনশাআল্লাহ আমাৰ আজিৰ খণ্ড আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 26 নং সূৰা আছ-শুআৰাৰ 141 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কাজ্জাবাত সামুদুল মুরসালিন। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি দেখিছোঁ ধাৰাবাহিকভাৱে নূহ আলাইহিস সালাম, ইব্ৰাহিম আলাইহিস সালাম, হুদ আলাইহিস সালাম ইত্যাদি আল্লাহৰ বাৰ্তাবাহকসকলে আল্লাহৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ যাওঁতে জনগণৰ কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'ব লগা হৈছিল, সেই দিশবোৰ আল্লাহে আমাক বাস্তৱ ইতিহাস আমাক জনাই আহি আছে। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতাৰ লগতেই সংগতি ৰাখি পৰৱৰ্তী 141 নং আয়াতত আল্লাহে কৈছে, কাজ্জাবাত সামুদু আল মুরসালিন, যে সামুদ জাতিয়েও অস্বীকাৰ কৰিছিল আল মুরসালিন, বাৰ্তাবাহকসকলক। সামুদ জাতিৰ প্ৰতি যিসকল বাৰ্তাবাহক আল্লাহে প্ৰেৰণ কৰিছিলে প্ৰত্যেককে তেওঁলোকে অগ্ৰাহ্য কৰিছিল, অস্বীকাৰ কৰিছিল। এই আয়াতবোৰত একেখিনি আয়াতে বাৰম্বাৰ আল্লাহে ৰিপিট কৰি আছে আমাক। গতিকে এই ক্ষেত্ৰত আমি ভাল ধৰণে চিন্তা কৰাৰ প্ৰয়োজন আছে যে প্ৰতিটো অৱস্থাতে আল্লাহে প্ৰকৃততে আমাক কি শিক্ষা দিবলৈ গৈ আছে। গতিকে ইনশাআল্লাহ আমি চেষ্টা কৰিম আয়াতৰ সৈতে আল্লাহে প্ৰকৃততে আমাক কি শিক্ষা দিবলৈ গৈছে। যিহেতু এই কোৰআন মজিদ আমাৰ বাবে পাঠ্য হয়, ইয়াক আমি পঢ়িব লাগিব, বুজিব লাগিব। কেৱল ঐতিহাসিক কাহিনী শুনিয়ে এইটো আয়াত হুদ আলাইহিস সালামৰ প্ৰতি আহিছিল, এইটো আয়াত নূহ আলাইহিস সালামৰ প্ৰতি আহিছিল, এইটো আয়াত আমুকজন বাৰ্তাবাহকৰ প্ৰতি আহিছিল বুলি যদি আমি ধৰি ৰাখোঁ, তেন্তে এই আল্লাহৰ এই যি ইতিহাস কৈ আছে, এই ইতিহাস কিন্তু আমাৰ বাবে আসাতিৰুল আউৱালিন হৈ ৰ'ব। এই পুৰণিকলীয়া কিচ্ছা কাহিনী হিচাপে বিষয়বস্তু কিন্তু প্ৰকৃততে তেনে নহয়। যেহেতু এই পাঠ্য আল্লাহে আমাৰ বাবে নাজিল কৰিছে, নিশ্চিতভাৱে ইয়াৰ প্ৰতিটো দিশৰ পৰা আমাৰ বাবে শিক্ষা আছে, সেই দিশবোৰ আমি চাব লাগিব।
এতিয়া 141 নং আয়াতত একেদৰে আল্লাহে কৈছে কাজ্জাবাত সামুদু আল মুৰসালিন, যে সামুদ জাতিয়েও অগ্ৰাহ্য কৰিছিল আল মুৰসালিন, বাৰ্তাবাহকসকলক। গতিকে ইয়াত এটি দিশ স্পষ্ট হৈছে আগৰ আয়াতসমূহতো, যে আল্লাহে প্ৰত্যেকটো জাতিৰ বাবে প্ৰকৃততে এজন বাৰ্তাবাহক নহয়, অসংখ্য বাৰ্তাবাহক প্ৰেৰণ কৰিছিল। সেইবাবে আল্লাহে মুৰসালিন শব্দটো ব্যৱহাৰ কৰি আহিছে। মুৰসালিন হৈছে বাৰ্তাবাহকৰ প্লুৰেল, বহু বচন, অৰ্থাৎ বহুত বাৰ্তাবাহক। সেয়েহে এনেবোৰ আয়াতৰ পৰা আমি স্পষ্ট হৈছোঁ যে আল্লাহে অহৰহ অনেক বাৰ্তাবাহক পঠাই আছিল প্ৰত্যেকটো জাতিৰ বাবে। তাৰ পাছত কৈছে ইজ কালা লাহুম আখুহু সালিহুন আলা তাত্তাকুন, এই সামুদ জাতিৰ মাজলৈ যে বাৰ্তাবাহক পঠাইছিল বহুতো, তাৰ ভিতৰৰে আল্লাহে এজনৰ বিষয়ে উল্লেখ কৰিছে যিজনক আমি মডেল হিচাপে ল'ব পাৰোঁ। বহুতো বাৰ্তাবাহক পঠাইছিল, এই কথা স্পষ্ট হৈছে। তাৰ ভিতৰত আল্লাহে যি আমাক ইতিহাস কৈ আহিছে প্ৰত্যেকতে আমি দেখিছোঁ এজন এজন বাৰ্তাবাহকক বিষয়ে আল্লাহে উল্লেখ কৰিছে। অৰ্থাৎ সেইজন বাৰ্তাবাহক সেই জাতিৰ বাবে প্ৰকৃততে ৰোল মডেল আছিল। গতিকে এজনক দেখুৱাই কৈছে বাকীসকলৰো একেই অৱস্থা হৈছিল। সেইবাবে ইয়াত কৈছে যে কাজ্জাবাত সামুদু আল মুৰসালিন, প্ৰত্যেকজন বাৰ্তাবাহককে সামুদ জাতিয়ে অগ্ৰাহ্য কৰিছিল। যি এক মডেল দেখুৱাইছে তেনেধৰণে বাকীসকলকো অগ্ৰাহ্য কৰিছিল। সেয়ে ইয়াত কৈছে ইজ কালা লাহুম, যেতিয়া সিহঁতক কৈছিল, আখুহুম, সিহঁতৰ মাজৰে ভাতৃপ্ৰতিম, সালিহুন, সালেহ, সিহঁতৰ মাজৰে সামুদ জাতিৰ মাজৰে তেওঁলোকৰ এজন ভাতৃপ্ৰতিম, তেওঁলোকৰ মাজৰ কিন্তু সালেহে যেতিয়া সিহঁতক কৈছিল আলা তাত্তাকুন, প্ৰশ্ন, তোমালোকে কি আল্লাহৰ ৰোষক ভয় নকৰিবানে? গতিকে এই আয়াতত আমাৰ বাবে মেছেজ যে আল্লাহৰ যি শাস্তিৰ বিষয়ে আল্লাহে ঘোষণা কৰিছে সেই শাস্তি নিশ্চিতভাৱে আমি সদায় ভয় কৰিব লাগিব। অৰ্থাৎ আমি মুত্তাকি হ'ব লাগিব। পৃথিৱীত থকা কালচোৱাত আমি কেনেকৈ আমি পৰকালত আল্লাহৰ ৰোষৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, এই চেষ্টাৰে আমি সদায় আল্লাহৰ কিতাপ অনুসৰি কাম কৰিব লাগিব। গতিকে এই আয়াতে আমাক শিক্ষা দিছে যে আমি মুত্তাকি হ'ব লাগিব, আল্লাহৰ ৰোষক ভয় কৰিব লাগিব। ইন্নী লাকুম ৰাসূলুন আমিনুন, সালেহ আলাইহিস সালামে তেওঁৰ জাতি সামুদৰ লোকসকলক কৈছে যে ইন্নী, নিশ্চয় মই, লাকুম, তোমালোকৰ বাবে, ৰাসূলুন আমিনিন, যে একেবাৰে বিশ্বাসযোগ্য এজন বাৰ্তাবাহক। এই কথা সালেহ আলাইহিস সালামে তেওঁৰ জাতি ভাই সামুদ জাতিৰ লোকসকলক কৈছিল। গতিকে এই আয়াতত আমাৰ বাবে শিক্ষা হৈছে যে এই কোৰআন মজিদত যিমান আল্লাহৰ বাৰ্তাবাহকৰ বিষয়ে ইতিহাস আহিছে সেই প্ৰত্যেকবোৰ আমি বিশ্বাসত ল'ব লাগিব। বাৰ্তাবাহকসকলৰ আল্লাহৰ কিতাপত উল্লেখিত প্ৰত্যেকজন বাৰ্তাবাহকৰ কথা আমি বিশ্বাসত ল'ব লাগিব। এইটো হৈছে এই আয়াতৰ মেছেজ আমাৰ বাবে। আমাৰ যি শেষ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত যিহেতু এই কোৰআন মজিদ আমাৰ বাবে নাজিল হৈছে, গতিকে ইয়াত উল্লেখিত প্ৰত্যেকটো কথা যিহেতু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ বাণী, কাউলে ৰাসূল, এই কথা আল্লাহে কৈছে। গতিকে মুহাম্মদ আজি যিহেতু তেখেত আমাৰ মাজত নাই, কিন্তু তেখেতৰ মুখৰ কথা আমি কোৰআন মজিদত লিপিবদ্ধ হৈ আছে। গতিকে ইয়াৰ প্ৰত্যেকটো কথা আমি বিশ্বাস সহকাৰে আমি ল'ব লাগিব। এই কথাসমূহ আমাক কৈছে আমাৰ বাৰ্তাবাহকে। এই শিক্ষা কিন্তু ইন্নী
লাকুম ৰাছুলুন আমিনিন, ইয়াত যে ছালেহ আলাইহিছ সালামে কৈছে তেওঁৰ জাতি ভাইসকলক যে নিশ্চয় মই লাকুম তোমালোকৰ বাবে এজন বাৰ্তাবাহক, একেবাৰে বিশ্বাসযোগ্য এজন বাৰ্তাবাহক। ইয়াৰ পৰা আমাৰ শিক্ষা, আমাৰ যি বাৰ্তাবাহকে এই কোৰাণ মজিদ আমাৰ বাবে লৈ আহিছে আৰু ইয়াত যিসমূহ কথা তেখেতৰ মুখৰ পৰা নিগৰিত হৈছিল আল্লাহৰ কথা, এই কথাসমূহ আমি বিশ্বাসেৰে ল'ব লাগিব। এই হৈছে আমাৰ প্ৰতি মেছেজ। ফাত্তাকুল্লাহ ওয়া আতিউনি, ছালেহ আলাইহিছ সালামে তেওঁৰ সম্প্ৰদায়ৰ লোকক কৈছে যে ফাত্তাকুল্লাহ, যেহেতু ইয়াৰ আগৰ আয়াতত কৈছে তোমালোকৰ বাবে মই এজন বিশ্বাসযোগ্য ৰচুল, গতিকে ফাত্তাকুল্লাহ, গতিকে আল্লাহক ভয় কৰা। ওয়া আতিউনি, আৰু মোক অনুসৰণ কৰা। মোক অনুসৰণ কৰাৰ অৰ্থ হৈছে যেহেতু তেখেত আল্লাহৰ এজন বাৰ্তাবাহক, তেখেতে আল্লাহৰ বাৰ্তা যেহেতু কৈ আছে, গতিকে বাস্তৱিকতাতে আল্লাহৰ আয়াতক প্ৰকৃততে ইয়াত অনুসৰণ কৰিবলৈ কোৱা গৈছে। গতিকে এই আয়াতৰ পৰা আমাৰ শিক্ষা হৈছে যে ফাত্তাকুল্লাহ, যে আমি নিশ্চয় আল্লাহক ভয় কৰিব লাগিব। ওয়া আতিউনি, ছালেহ আলাইহিছ সালামে তেখেতৰ জাতি ভাইসকলক যেনেধৰণে কৈছিল যে তোমালোকে ওয়া আতিউনি, আৰু মোক অনুসৰণ কৰা, অৰ্থাৎ মোৰ কথাক অনুসৰণ কৰা। এতিয়া আমি অনুসৰণ কৰিব লাগিব আমাৰ বাৰ্তাবাহক ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি, যেহেতু এই কোৰাণ মজিদ নাজিল হৈছে, গতিকে এই কোৰাণ মজিদক আমি অনুসৰণ কৰিব লাগিব। যেহেতু আমাৰ বাৰ্তাবাহক আমাৰ লগত এতিয়া নাই, যদিও তেখেতৰ মুখৰ পৰা নিগৰিত হোৱা প্ৰত্যেকটো শব্দ এই কোৰাণ মজিদত লিপিবদ্ধ হৈ আছে। গতিকে আমাৰ বাবে বাৰ্তা যে আল্লাহৰ ৰোষক ভয় কৰিব লাগিব, ওয়া আতিউনি, আৰু আমি অনুসৰণ কৰিব লাগিব আমি আমাৰ বাৰ্তাবাহকৰ মুখৰ পৰা ওলোৱা এই কথা বতৰা, অৰ্থাৎ আল কোৰাণ। সময়ৰ প্ৰেক্ষাপটত আল্লাহে আমাক বুজাবৰ বাবে এই ইতিহাসবোৰ আমালে দাঙি ধৰিছে। কেৱল পুৰণিকলীয়া কাহিনী শুনাবৰ কাৰণে আল্লাহে কোৱা নাই, ইয়াৰ পৰা আমাক শিক্ষা ল'বলৈ কৈ আছে। গতিকে কেনেধৰণে আমি শিক্ষা ল'ম সেই দিশটোৱে আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। তাৰপিছৰ আয়াতত কৈছে ওয়ামা আসআলুকুম আলাইহি মিন আজৰিন, একেটাই কথা আমি আগতে যি পাই আহিছোঁ। এই ক্ষেত্ৰতো ছালেহ আলাইহিছ সালামে তেওঁৰ জাতি ভাই ছামুদ জাতিৰ লোকসকলক কৈছিল ওয়ামা আসআলুকুম, আৰু মই তোমালোকৰ পৰা একো বিচৰা নাই, আলাইহি, এই বিষয়ত যে আল্লাহৰ বাৰ্তা যে দি আছে, যেহেতু তেওঁ এজন ৰচুল, আল্লাহৰ বাৰ্তাবাহক, এই ক্ষেত্ৰত আল্লাহৰ কথা যে কৈ আছে মানুহৰ আগত, তাৰ বিনিময়ত ছালেহ আলাইহিছ সালামে কৈছে ওয়ামা আসআলুকুম আলাইহি, এই সন্দৰ্ভত মই তোমালোকৰ পৰা বিচৰা নাই মিন আজৰিন, কোনো ধৰণৰ বিনিময়, কোনো টকা পইচা মই বিচৰা নাই। ইন আজৰিয়া, ইয়াত মোৰ কোনো ধৰণৰ বিনিময় নাই, ইল্লা, একচেপ্ট মোৰ বিনিময় আছে আলা ৰাব্বিল আলামিন, এই বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকৰ ওচৰত মোৰ বিনিময় ইনশাআল্লাহ নিশ্চিতভাৱে জমা হৈ আছে। এই আয়াতৰ পৰা আমাৰ প্ৰতি শিক্ষা হৈছে যে আল্লাহৰ কথা কোৱাৰ বিনিময়ত কোনেও এটকা পইচা, 4 অনা পইচা ল'ব নোৱাৰিব। যেহেতু বাৰ্তাবাহকক অনুসৰণ কৰাটো আমাৰ বাবে ফৰ্জ। যিসমূহ কথা ইয়াত উল্লেখিত হৈছে, কথা যদিও ছালেহ আলাইহিছ সালামৰ ইতিহাস, এই কথা কিন্তু এই ইতিহাস আমাক জনাইছে আমাৰ বাৰ্তাবাহকৰ মুখৰ জবানীৰ দ্বাৰা। গতিকে এই কথা আমি অনুসৰণ কৰিব লাগিব। অনুসৰণ কৰিবলৈ যাওঁতে এই আয়াতে আমাক বুজাইছে যে আল্লাহৰ কথা কোৱাৰ বিনিময়ত আমি ফুটা কৰিও আমি তাৰ বিনিময় হিচাপে আমি ল'ব নোৱাৰিম। যিটো আমি কৈছোঁ সামগ্ৰিক প্ৰেক্ষাপটত আল্লাহৰ কথাৰ বাবে যিসকল ৱাজ কৰিবৰ বাবে ৱাজিন যিসকলক অনা যায়, তেওঁলোকে কেনেধৰণে পইচা লৈ আছে সেই বিষয়ে আমি অধিক বিস্তৃত আমি ক'বলৈ নাযাওঁ, প্ৰত্যেকে এই দিশটো দেখি আছে। কোৰাণে কিন্তু মানা কৰিছে, এই কথাহে স্পষ্ট, আল্লাহৰ কথা কোৱাৰ বিনিময়ত ফুটা কৰিও এই পৃথিৱীত কাৰো পৰা কোনো ল'ব নোৱাৰিব বা বিচাৰিব নোৱাৰিব। আৰু নিশ্চিতভাৱে আল্লাহৰ কথা যিসকলে মানুহৰ মাজত প্ৰচাৰ
কৰি আছে তেওঁলোকৰ বিনিময় নিশ্চয় ইনশাআল্লাহ আল্লাহৰ ওচৰত জমা থাকিব। এই কথা কিন্তু আমি বিশ্বাসত লৈ আমি আগবাঢ়িব লাগিব। তাৰপিছৰ আয়াতত কৈছে আ তুতৰাকুনা ফিমা হাহুনা আমিনিন। বিষয়বস্তুৰ প্ৰসংগ কিছু ইয়াত সলনি হৈছে, যেহেতু পৰিৱেশ পৰিস্থিতি জাতিৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি বাৰ্তাবাহকসকলে মেছেজ দিছিল তেওঁলোকক। ইয়াত কৈছে, প্ৰশ্ন কৰিছে ছালেহ আলাইহিছ সালামে, আল্লাহে কৈছে ইয়াত আ তুতৰাকুনা, যে তোমালোকে ভাবিছা নেকি এই যি অৱস্থাত তোমালোকে যে আছা, ফি মা হাহুনা আমিনিন, এই যে তোমালোকে একেবাৰে ধুনীয়া অৱস্থাত যে আছা, সেই অৱস্থাত থাকি তোমালোকক কি নিৰাপদে এৰি দিয়া হ'ব বুলি তোমালোকে ভাবিছা নেকি? ইয়াৰ পৰা আমি বুজিব লাগিব, আমি যোন যেনেকে যিমান শান্তিত টকা পইচা আল্লাহ যাক দিছে, বিল্ডিং দিছে, গাড়ী ঘোঁৰা দিছে, বা যেনেকৈ ৰাখিছে সুখ শান্তিত, তাৰ পৰা আমাৰ প্ৰতি মেছেজ যে আল্লাহে আমাক হুংকাৰ দি কৈছে যে তোমালোকে ভাবিছা নেকি তোমালোকক নিৰাপদে এৰি দিয়া হ'ব? পৃথিৱীত ইমান শান্তিত আছা যদিও তোমালোকে ভাবিছা নেকি যে তোমালোক নিৰাপদে থাকিব পাৰিবা? আয়াত কণ্টিনিউ হৈ আছে, ফি জান্নাতিন ওয়া উয়ুনিন। আল্লাহে দুনিয়াত থাকোঁতে কি অৱস্থাত মানুহসকল আছে সেই দিশটো বুজাবলৈ গৈ কৈছে যে ফি জান্নাতিন ওয়া উয়ুনিন, এই যে তোমালোকে সুন্দৰতম বাগিচা মাজত, তোমালোকৰ যি পানীৰ জলাধাৰৰ মাজত তোমালোকে সুখ শান্তিৰে ধুনীয়াকৈ ঘৰ দুৱাৰ বনাই আৰামত আছা, তোমালোকে ভাবিছা নেকি নিৰাপদত আছা বুলি? আৰু উল্লেখ কৰিছে আমাৰ পৃথিৱীৰ সুখ শান্তিৰ দিশবোৰ আল্লাহে উল্লেখ কৰি আছে। ওয়া জুৰুইন, আৰু তোমালোকৰ যিমান শস্য ক্ষেত্ৰবোৰ যে আছে, ওয়া নাখলিন, আৰু খেজুৰৰ যি বাগান আছে, তালউহা হাদিমুন, খেজুৰৰ বাগানবোৰত খেজুৰৰ থোক, তালউহা, তাত ওলমি আছে, হাদিমুন, একেবাৰে ৰস পকা খেজুৰৰ ৰসে একেবাৰে কোমল হৈ থোকবোৰ ওলমি ওলমি আছে। তোমালোকে যে ওয়া জুৰুইন, আৰু তোমালোকৰ যি শস্য ক্ষেত্ৰবোৰ আছে, আৰু যি তোমালোকৰ খেজুৰৰ বাগান আছে, যি বাগানত খেজুৰৰ পকা থোকবোৰ ওলমি আছে, ইমান তোমালোকক সুবিধা দিয়াৰ পাছতো তোমালোকে ভাবিছা নেকি যে তোমালোকে নিৰাপদে থাকিব পাৰিবা? ওয়া তানহিতুনা মিনাল জিবালি, আল্লাহে উল্লেখ কৰি গৈ আছে পৃথিৱীত থকা যি সুখ শান্তিৰ আৰামৰ কথা কৈছে, এই দিশবোৰ এটা এটাকে আল্লাহে উল্লেখ কৰিছে। ইয়াৰ পিছত কৈছে ওয়া তানহিতুনা, আৰু তোমালোকে যে পাথৰত যি তোমালোকে খোদাই কৰি, মিনাল জিবালি, পাহাৰৰ যি পাথৰত তোমালোকে খোদাই কৰি যিবোৰ তোমালোকে নিৰ্মাণ কৰিছা, বুয়ুতান, তোমালোকৰ পাহাৰৰ শিলত খোদাই কৰি তোমালোকে তোমালোকৰ যিবোৰ ঘৰ বনাই তোমালোকে তাত আছা, ফাৰিহিনা, অনায়াসে তোমালোকৰ বিভিন্ন কলা কৌশলেৰে পাহাৰৰ ডাঙৰ ডাঙৰ শিলবোৰত খোদাই কৰি তোমালোকে যেতিয়া তোমালোকৰ ঘৰবোৰ বনাই তাত আছা, তোমালোকে ভাবিছা নেকি তোমালোক নিৰাপদ? এই কথাখিনি উল্লেখ কৰি পুনৰ কৈছে ফাত্তাকুল্লাহ, গতিকে আল্লাহৰ ৰুখক ভয় কৰা, ওয়া আতিউনি, আৰু মোৰ তোমালোকে অনুসৰণ কৰা। মোক এইভাৱে অনুসৰণ কৰা যিহেতু মই আল্লাহৰ দ্বাৰা যি মেছেজ পাইছোঁ, যি বাৰ্তা পাইছোঁ, সেই বাৰ্তা যিহেতু মই তোমালোকক কৈ আছোঁ, গতিকে মোক তোমালোকে অনুসৰণ কৰা। গতিকে কেইটামান বিশেষ বিশেষ আল্লাহে ইয়াত উদাহৰণ দিলে।
বাগিচাৰ উদাহৰণ দিলে, ধুনীয়া ধুনীয়া ঝৰ্ণাৰ মাজত আৰামত থকা শস্য ক্ষেত্ৰ, খেজুৰৰ বাগান য'ত পকা খেজুৰৰ ঠোকবোৰ ওলমি থাকে, আৰু পাহাৰ পৰ্বতত যে তোমালোকে খোদাই কৰি যে তোমালোকে ঘৰবোৰ বনাই লৈছা, বিভিন্ন তোমালোকৰ কলা কৌশলৰ দ্বাৰা অনায়াসে যে বনাইছা, কেইটামান উদাহৰণ দিলে। এইকেইটা মডেল উদাহৰণ হিচাপত আমি ল'ব লাগিব। আমাৰ ক্ষেত্ৰত আমি কেনে কেনে সুবিধা আল্লাহে আমাক দিছে সেই দিশবোৰ আমি চাব লাগিব। ধৰা হওক, তোমাক ইমান ধুনীয়া যে তোমাক এটা বিল্ডিং দিয়া গৈছে, তোমাক ইমান ডাঙৰ এটা যে তোমাক গাড়ী দিছে, ইমান ডাঙৰ তোমাক এটা যে আল্লাহে চাকৰি দিছে, এইকেইটাক মডেল হিচাপে লৈ আমি যদি শিক্ষা ল'ব লগা হয়, তেতিয়া আমাৰ ক্ষেত্ৰত এনেধৰণৰ দিশবোৰ আহিব। বিশ্লেষাত্মকভাৱে আয়াত আমি চাব লাগিব, যিহেতু কোৰাণ আমাৰ বাবে পাঠ্য, ইয়াত আমাৰ বাবে শিক্ষা আছে বুলি কৈছে, গতিকে কি শিক্ষা আমি চাব লাগিব। এই মডেল উদাহৰণকেইটাৰ পৰা আমাৰ বাবে আমি যিমানবোৰ সুখ শান্তিত আল্লাহে আমাক ৰাখিছে, প্ৰত্যেকবোৰ দিশ, সেই দিশবোৰক দেখুৱাই আল্লাহে আমাক কৈছে, তোমালোকে ভাবিছা নেকি ইমানবোৰ দিয়াৰ পিছত তোমালোকে নিৰাপদে থাকিছা আছা বুলি তুমি ভাবিছা নেকি? মূল মেছেজ হৈ গ'ল এইটো। গতিকে কৈছে যে তোমালোকে আল্লাহৰ ৰুখক ভয় কৰা, আৰু আতিউনি কথা যদিও ছালেহ আলাইহিছ সালামৰ ছামুদ জাতিৰ প্ৰতি, কিন্তু আমাৰ পাঠ্য হ'বলৈ হ'লে এই দিশটো আতিউনি আমাৰ বাৰ্তাবাহকৰ কথাক আমি চাব লাগিব। আমাৰ বাৰ্তাবাহকৰ কথা হৈ গ'ল কোৰাণ মজিদ। বিশ্লেষাত্মক দৃষ্টিভংগীৰে যদি প্ৰতিটো আয়াত আমাৰ বাবে কি শিক্ষা আছে চাবলৈ যাওঁ, আমি ভাবোঁ এনেধৰণে আয়াতক লৈ আমি চিন্তা চৰ্চা কৰিলেহে ইয়াৰ মাজৰ পৰা আমাৰ বাবে কি শিক্ষা আছে আমি ইনশাআল্লাহ বুজি পাম। তাৰপিছত আল্লাহে আদেশ কৰিছে যে ৱালা তুতিউনা আমৰাল মুছৰিফিন, আৰু আদেশ কৰিছে এজে হ'ল যে ৱালা তুতিউনা, যে তোমালোকে আনুগত্য নকৰিবা, তোমালোকে ফলো নকৰিবা আমৰাল মুছৰিফিন, এই সীমা লংঘনকাৰীসকলে যি আদেশ দিয়ে সেই আদেশক তোমালোকে ফলো নকৰিবা। আল্লাযিনা, যিসকল সীমা লংঘনকাৰীয়ে ইউফছিদুনা ফিল আৰদি, যে এই পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি আছে, প্ৰকৃততে তেওঁলোকৰ আদেশ হুকুমক তোমালোকে ফলো নকৰিবা। এই হৈছে এজে হ'ল আল্লাহে আমাৰ প্ৰতি দিয়া আদেশ। ৱালা তুছলিহুনা, ইহঁতে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিছে, ৱালা তুছলিহুনা, আৰু ইহঁতে কোনো ভাল কামেই কৰা নাই। এই সীমালংঘনকাৰী আমাৰ বাবে এতিয়া কোন? এই দিশবোৰ কিন্তু আমি নিজে নিজে বিচাৰি চাব লাগিব। চিম্পল এটা ফৰ্মুলাত যদি আমি চাবলৈ যাওঁ, পৃথিৱীত এনে কোনো হয়তো দেশ নাই যিখন দেশৰ শাসকতন্ত্ৰক জনতাই প্ৰতিবাদ নকৰাকৈ আছে। যি বিষয়তে হওক নহওক, সামগ্ৰিকভাৱে যদি আমি গোটেই পৃথিৱী এনালাইচিছ কৰিবলৈ যাওঁ, প্ৰত্যেকতে আমি দেখা পাম যে জনতাৰ যিকোনো বিষয়তে সাধাৰণতে প্ৰতিবাদ থাকে শাসক যন্ত্ৰৰ প্ৰতি। কিয় হৈছে? তেওঁলোকে সীমা লংঘন কৰি আমাক বিভিন্ন ধৰণৰ আদেশ নিষেধত আমাক পেলাব বিচাৰিছে নেকি? এই দিশটো আমি কিন্তু চিন্তা কৰাৰ অৱকাশ আছে এই আয়াতৰ দ্বাৰা। ইয়াৰ উপৰিও আৰু বিভিন্ন দিশ থাকিব পাৰে। সামগ্ৰিকভাৱে আল্লাহে কৈছে যে যিসকল সীমা লংঘনকাৰী তেওঁলোকৰ আদেশ তোমালোকে নুশুনিবা, যিহেতু তেওঁলোকে প্ৰকৃততে বিপৰ্যয় সৃষ্টি কৰি আছে পৃথিৱীত, আৰু প্ৰকৃততে ভাল কাম একোৱে কৰা নাই। আলু, এই কথা বতৰাবোৰ শুনি ছালেহ আলাইহিছ সালামৰ যিসকল জাতি ভাই ছামুদ আছিল, সেই লোকসকলে কৈছিল, কালু ইন্নামা আন্তা মিনাল মুশাহহাৰিন, ইন্নামা আন্তা, একমাত্ৰ তুমি। জনতাই কৈ আছে ছালেহ আলাইহিছ সালাম বাৰ্তাবাহকক। কালু, জনতাই কৈছিল, ইন্নামা আন্তা, একমাত্ৰ তুমি, মিনাল মুশাহহাৰিন, যিসকল যাদুৰ দ্বাৰা আক্ৰান্ত লোক থাকে, নিশ্চয় তুমি তেওঁলোকৰ মাজৰ এজন।
মা আনতা তুমি আন একো নহয়, তুমি ৰচুল বুলি তুমি কৈ আছা, আমাক বিভিন্ন ধৰণৰ কথা বতৰাবোৰ কৈ আছা, আল্লাহক ভয় কৰা, এই কথা বতৰাবোৰ যে কৈছা, প্ৰকৃততে তুমি যাদুৰ দ্বাৰা আক্ৰান্ত হোৱা লোকসকলৰ মাজৰ এজন, সেইবাবে তুমি এনেধৰণৰ নোহোৱা নোপোজা কিছুমান কথা কৈ আছা। যিহেতু সেই সময়ত তেওঁলোক বহুত্ববাদৰ বিশ্বাসী আছিল, একত্ববাদৰ বিশ্বাসী নাছিল। গতিকে ইয়াত কৈছে মা আনতা তুমি আন একো নহয়, ইল্লা এক্সেপ্ট বাছাৰুম মিছলুনা, আমাৰ দৰে তুমি এজন সাধাৰণ মানুহ, কি তুমি স্পেচিয়েলাইজ তুমি নিজকে বাৰ্তাবাহক বুলি ক'ব বিচাৰি আছা? মা আনতা তুমিতো আন একোৱে নহয়, ইল্লা এক্সেপ্ট বাছাৰুম মিছলুনা, আমাৰ দৰে এজন মানুহে তুমি। ফাতি বিআয়াতিন, তেন্তে তুমি লৈ আহা, তুমি কথা ক'লেই নহ'ব, বিআয়াতিন উপযুক্ত আলৌকিক নিদৰ্শন তুমি লৈ আনা। ইন কুন্তা যদিহে তুমি মিনাছ সাদিকিন সত্যবাদীসকলৰ মাজৰ যদি তুমি এজন হোৱা, তেন্তে তুমি অলৌকিক নিদৰ্শন আনি দেখুওৱা। মুখেৰে ক'লে নহ'ব এনেই, তোমাকতো আমি যাদু বিদ্যাৰে তুমি এজন যাদুৰ প্ৰভাৱ পৰা লোক বুলিহে আমি তোমাক বিবেচনা কৰিছোঁ, যিহেতু তুমি আমাৰ দৰে এজন মানুহ। আৰু যদি তুমি প্ৰকৃততে সত্যবাদী হোৱা, তেন্তে তুমি লৈ আনা, অলৌকিক নিদৰ্শন কি আছে তুমি লৈ আনা। অলা এই কথা শুনি ছালেহ আলাইহিছ সালামে তেওঁ জাতি ভাইসকলক কৈছিল, হাজিহি নাকাতুন, এইজনী এজনী মাইকী উট, নিদৰ্শন মন কৰি যাব। নাকাতুল্লাহা চিৰবুন, তাইৰ প্ৰতিও অধিকাৰ আছে পান কৰাৰ, পানী পান কৰাৰ তাইৰ প্ৰতি অধিকাৰ আছে। ৱালাকুম আৰু তোমালোকৰ বাবেও চিৰবুন, পানীৰ লোৱা পানী পান কৰাৰ অধিকাৰ আছে। য়াউমিন মালুমিন, নিৰ্দিষ্ট তোমালোকৰ যি জনা স্থিৰ কৰা দিনতহে তোমালোকৰ বাবে পানী পান কৰাৰ অধিকাৰ আছে। অৰ্থাৎ কথাটো এনেধৰণে বুজাইছে, এগৰাকী মাইকী উটনিক দেখুৱাই কৈছে যে নিদৰ্শন বিচাৰিছা, এই নিদৰ্শন লোৱা, এইজনী হৈছে মাইকী উট। কিন্তু মনত ৰাখিবা, তোমালোকৰ যেনেধৰণে পানীৰ উৎস, তাৰ পৰা পানী লৈ যোৱা বা পানী পান কৰাৰ তোমালোকৰ গোটেইবোৰ মানুহৰ যেনেধৰণে অধিকাৰ আছে, এই মাইকী উটজনীৰো কিন্তু অধিকাৰ আছে। গতিকে অল্টাৰনেটিভ হ'ব লাগিব, এদিন মাইকী উটজনীয়ে ল'লে, তাৰ পিছৰ দিনটো যিটো তোমালোকৰ জনা দিন আছে, সেই দিনটো তোমালোকে পানী নিবা বা পানী পান কৰিবা। তাৰ পিছৰ দিনটো কিন্তু এৰি দিব লাগিব উটজনীৰ কাৰণে। তাৰ পিছৰ দিনটো এনেধৰণৰ এটা ছিষ্টেমৰ বিষয়ে ইয়াত বুজোৱা গৈছে। অধিকাৰ তাৰ পানী খোৱাৰ উটজনীৰ তোমালোকৰ যেনেধৰণৰ আছে, উটজনীৰো সমান অধিকাৰ আছে। আৰু ছালেহ আলাইহিছ সালামে কৈছে জাতি ভাইসকলক, ৱালা তামাছুহা বিছুইন, কিন্তু সাৱধান, ৱালা তামাছুহা বিছুইন, কোনো কু অভিপ্ৰায় লৈ তাইক কিন্তু স্পৰ্শও নকৰিবা। এই মাইকী উটজনীক তোমালোকে মনত কু অভিসন্ধি লৈ এই মাইকী উটজনীক তোমালোকে সাৱধান, কিন্তু স্পৰ্শও নকৰিবা। ফা ইয়া খুজুকুম আজাবুন, আৰু যদি স্পৰ্শ কৰা, ফা ইয়া খুজুকুম, তেতিয়া তোমালোকক ধৰিব আজাবুন, এটা শাস্তিয়ে, য়াউমিন আজিম, সেই মহা দিনটোত তোমালোকক কিন্তু ধৰিব। সাৱধান, ডোন্ট টাচ ইট। তোমালোকৰ মনত বেড ইণ্টেনশ্যন লৈ ইউ কেনট টাচ, তোমালোকে এই মাইকী উটজনীক স্পৰ্শও নকৰিবা। ফাআকাৰুহা, এই কথা শুনাৰ পাছতো সামুদ জাতিৰ লোকসকলে কি কৰিলে? ফাআকাৰুহা, তাৰ পাছত কি কৰিলে? সেই মাইকী উটজনীৰ তলৰ ভৰিৰ ৰগ কাটি দিলে। ফাআশবাহু নাদিমিন, কাটাটোতো কাটি দিলে। তাৰ পাছত সিহঁতে হৈ পৰিল ভেৰি ৰিগ্ৰেটফুল, সিহঁতে চিন্তাত হাহাকাৰ হৈ গ'ল, হাই আমি কি কাম কৰিলোঁ। তেওঁলোক অনুতপ্ত হ'বলৈ ধৰিলে, হাহাকাৰ হৈ গ'ল কামটো কৰি দিয়াৰ পাছত।
ফা আখাজাহুমুল আজাবা, তেতিয়া সিহঁতক ধৰিলে, শাস্তিয়ে ধৰিলে। এই কামটো সিহঁতে কৰাৰ পিছত যেহেতু সিহঁতে অনুতপ্ত হৈ হাহাকাৰ হ'ল যদিও সিহঁতক কিন্তু ফা আখাজাহুমুল আজাবা, সিহঁতক কিন্তু শাস্তিয়ে ধৰিলে সেই বেয়া কামটো কৰাৰ লগে লগে। ইন্না ফি যালিকা, নিশ্চয় এই কথা বতৰাবোৰৰ মাজত আছে লা আয়াতিন, বহুত নিদৰ্শন। ওয়ামা কানা আকসাৰুহুম মুমিনিন, কিন্তু দুৰ্ভাগ্য, ওয়ামা কানা আকসাৰুহুম, সিহঁতৰ গৰিষ্ঠ সংখ্যকে মুমিনিনে কথা বতৰাবোৰ বিশ্বাসতেই নলৈছে। ওয়া ইন্না ৰাব্বাকা, য'ত নিশ্চিতভাৱে তোমাৰ প্ৰতিপালক লাহুৱা, তেখেত সেইজনে আল আজিজ, মহাপৰাক্ৰমী, আর রাহিম, পরম করুণাময়। এতিয়া এই উজ্জনিৰ যি আয়াত দাঙি ধৰিলে বাৰ্তাবাহকে, যি নীতি নিৰ্দেশনা দিলে যে পানী তোমালোকৰ যেনে অধিকাৰ তাইৰো অধিকাৰ আছে, গতিকে তোমালোকে নীতিগতভাৱে তোমালোকৰ পালত তোমালোকে পানী ল'বা, উজ্জনিৰ পাল যেতিয়া থাকিব তাই পান কৰিব, কিন্তু হুঁচিয়াৰ, তোমালোকে কিন্তু কু অভিপ্ৰায় লৈ এই উজ্জনিক কিন্তু স্পৰ্শ নকৰিবা। এই আছিল এজন বাৰ্তাবাহকৰ আল্লাহৰ তৰফৰ পৰা অহা মানুহৰ প্ৰতি ক'ব লগা আদেশ। কিন্তু কি কৰিলে? এই আদেশক তেওঁলোকে উলংঘা কৰি দিলে, পুতনিৰ ভৰি কাটি দিলে, আৰু কৈছে যে লগে লগে আল্লাহে কৈছে যে সিহঁতক শাস্তিয়ে সিহঁতক ধৰি ল'লে। এতিয়া ইয়াৰ পৰা আমাৰ শিক্ষা কি আছে? যেহেতু ইন্না ফি যালিকা লা আয়াতান বুলি কৈ আছে, এতিয়া কথা হৈছে বাৰ্তাবাহকে, আমাৰ বাৰ্তাবাহকে এই কোরআন মজিদৰ দ্বাৰা আল্লাহৰ বাৰ্তা আমাৰ বাবে কেৰি কৰিছে। ইয়াত নিশ্চিতভাৱে আদেশ নিষেধ আছে। যিদৰে এই সামুদ জাতিৰ প্ৰতি সালেহ আলাইহিস সালামৰ দ্বাৰা এই আদেশ নিষেধ দিয়া গৈছিল যে উতুনিজনী সম্পৰ্কত, ঠিক তেনেধৰণে আমাৰ জীৱন ব্যৱস্থা আল্লাহৰ নিৰ্দেশ অনুযায়ী আমি পৰিচালনা কৰাৰ বাবে আমাৰ বাৰ্তাবাহকে আমাক এনেধৰণৰ বহুতো আদেশ নিষেধ দি গৈছে। এতিয়া যদি সালেহ আলাইহিস সালামে তেওঁৰ জাতিক দিয়া আদেশ অমান্য কৰাৰ ফলত যেহেতু শাস্তি হৈছে, আমাৰ বাৰ্তাবাহকে এই কোরআন মজিদৰ দ্বাৰা আল্লাহৰ পৰা অহা যি আদেশ আমাৰ প্ৰতি দিছে, ইয়াক যদি আমি উলংঘা কৰোঁ, নিশ্চিতভাৱে আমাৰ ওপৰত শাস্তি আহিবই, তাৰ কোনো সন্দেহ নাই। এই মেছেজ আছে ইয়াৰ ভিতৰত। আমি বিশ্লেষাত্মকভাৱে প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম প্ৰতিটো আয়াত ধীৰ সুস্থিৰে আমি কিন্তু বুজিবলৈ যদি চেষ্টা নকৰোঁ, কোরআন সাধাৰণ কিতাপ নহয়, ৰিভিল হোৱা কিতাপ, যি কিতাপৰ কোনো লেখক নাই। বিস্ময়কৰ কথাবোৰ তাতে আছে, ভিতৰততো বিস্ময়কৰ ঘটনা আছে। এখন সাধাৰণ কিতাপ, এনে কোনো কিতাপ হয়তো পৃথিৱীত নাই যি কিতাপৰ লিখকৰ নাম উল্লেখ নাই, কিন্তু এই কিতাপত আপুনি লিখক বিচাৰি নাপায়। যদি লিখকেই বিচাৰি নাপায়, নিশ্চিতভাৱে লিখক হ'ব লাগিব আল্লাহৰ পৰা অহা কথা বতৰা, সেইবাবে ইয়াত লিখকৰ নাম নাই। গতিকে ইয়াত উল্লেখিত প্ৰত্যেকটো বিষয় আমি চাৰিওফালৰ পৰা আমাৰ চিন্তাই যিমান দূৰলৈকে ঢুকি পায়, সিমান দূৰলৈকে আমি অহৰহ আয়াত লৈ চিন্তা কৰি থাকিব লাগিব। তেতিয়াহে আমি ইনশাআল্লাহ আল্লাহে আমাক বুজ দিব, আৰু সেই বুজ অনুসৰি আমি আমাৰ পৰিশুদ্ধিৰ কাম কৰিব পাৰিম। আৰু এনেধৰণে পৰিশুদ্ধিৰ কাম কৰি আল্লাহৰ কথাৰ ওপৰত যিসকল সম্পূৰ্ণভাৱে সমৰ্পিত হৈ এক সমৰ্পিত অন্তৰ লৈ সিদিনা আল্লাহৰ ওচৰত থিয় হ'ব, সেইজনহে প্ৰকৃততে সফল কাম হ'ব বুলি আল্লাহৰ স্পষ্ট ঘোষণা। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম, আৰু আমি আশা ৰাখিম, অনুৰোধ জনাম প্ৰত্যেককে, আহক আল্লাহৰ কিতাপৰ মাজলৈ। ইয়াত আমি নিজৰ ভিতৰত জিদবাদ কৰি থাকি পৃথিৱীত হয়তো কোনোবা জিকিব, কোনোবা হাৰিব, কোরআনে দিয়া মেছেজ অনুসৰি
আমি এককভাৱে যদি এই কিতাপক লৈ পেলাই সম্পূৰ্ণভাৱে সমৰ্পিত এক অন্তৰলৈ যদি আল্লাহৰ ওচৰত নাযাওঁ তেতিয়া বিপদ অনিবাৰ্য। গতিকে পৃথিৱীত নিজৰ ইগ' আত্মগৌৰৱ, নিজৰ যি বুজ কোৰাণৰ বাহিৰত, এই সকলোবোৰক পৰিত্যাগ কৰি এককভাৱে আল্লাহৰ একত্ববাদৰ খামুচি যিসকলে ধৰিব, ইনশাআল্লাহ সফল কাম তেওঁলোকে হ'ব বুলি আল্লাহৰ ঘোষণা, আমি কোৱা কথা নহয়। যি কি নহওক আলহামদুলিল্লাহ, ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।